হেল্ল' ষ্টুডেণ্টছ, আজিৰ ভিডিঅ'ত কিপিং কোৱাইটৰ 1 মাৰ্কৰ যিবিলাক শ্বৰ্ট কুৱেশ্যন আছে মষ্ট ইম্পৰ্টেণ্ট, সেই মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ তোমালোকৰ লগত আজি মই আলোচনা কৰিম। যদি কিপিং কোৱাইটৰ এক্সপ্লেনেশ্যন ভিডিঅ'টো চোৱা নাই বা চামাৰী ভিডিঅ'টো যদি চোৱা নাই, তেতিয়াহ'লে চেনেলটোত আপলোড কৰা আছে। তোমালোকে তাৰ পৰা লাইন বাই লাইন অৰ্থসহ কিপিং কোৱাইটৰ এক্সপ্লেনেশ্যনটো জানিব পাৰিবা। চ' সেই ভিডিঅ'টো যদি চোৱা নাই, সেই ভিডিঅ'টো চাই লোৱা, তাৰপিছত এই কুৱেশ্যন এনচাৰকেইটা লিখি ল'বা। ঠিক আছে, আজি তোমালোকক দিম মষ্ট ইম্পৰ্টেণ্ট 1 মাৰ্কৰ কুৱেশ্যন। অ'কে, চ' 1 নম্বৰতে আছে যে কিপিং কোৱাইট কবিতাখন লিখিছে পেবলো নেৰুদাই, আৰু ইয়াৰ 1 মাৰ্কৰ যিবিলাক প্ৰিভিয়াছ ইয়াৰৰ মষ্ট ইম্পৰ্টেণ্ট যিবিলাক 2027 আহিব পাৰে, সেইবিলাকে এই ভিডিঅ'টোত তোমালোকক দিম। ঠিক আছে, চ' 1 নম্বৰ কুৱেশ্যন লিখিছে হু ৰ'ট দ্য পয়েম কিপিং কোৱাইট, অৰ্থাৎ কিপিং কোৱাইট কবিতাখন কোনে লিখিছে। দ্য পয়েম ৱাজ ৰিটেন বাই পেবলো নেৰুদা, পেবলো নেৰুদাই লিখিছে। আৰু এটা কথা মনত ৰাখিবা যে প্ৰতিটো চেপ্টাৰৰ ছেকেণ্ড ইয়াৰৰ ফ্লেমিংগৰ প্ৰতিটো চেপ্টাৰ বা লেচনৰ অথৰৰ নামটো জনাটো মষ্ট ইম্পৰ্টেণ্ট, কাৰণ অথৰৰ নাম আহিয়ে থাকে, যিকোনো চেপ্টাৰৰ পৰা দিব পাৰে। অ'কে, চ' সেইকাৰণে মনত ৰাখিবা। চ' এই কুৱেশ্যনটো 2015-18 আহিছিল, গতিকে মষ্ট ইম্পৰ্টেণ্ট। ঠিক আছে, হোৱাট ডাজ দ্য পয়েট আস্ক আছ টু কাউণ্ট আপ টু 12, কবিয়ে আমাক কি কৈছে যেতিয়া আমি 12লৈ গণনা কৰি থাকিম, তেতিয়া কি কৈছে? হি আস্ক আছ টু কাউণ্ট আপ টু 12, তেতিয়া আমাক কৈছে যেতিয়া আমি গণনা কৰি থাকিম, তেতিয়া কবিয়ে কি ক'ব বিচাৰিছে বা কি সুধিছে? হি আস্ক আছ, তেওঁ আমাক কৈছে টু কাউণ্ট আপ টু 12, আমাক 12লৈ গণনা কৰিব কৈছে। কুৱেশ্যন নম্বৰ 3, হোৱাট শুড উই নট ডু হুৱাইল কাউণ্টিং, যেতিয়া আমি গণনা কৰি থাকিম আমি কি কৰা উচিত নহয়, কবিয়ে ক'ব বিচাৰিছে। ঠিক আছে, চ' এই কুৱেশ্যনটো 2017-2021 আহিছিল। ঠিক আছে, উই শুড নট স্পীক অৰ মুভ আৱাৰ আৰ্মছ হুৱাইল কাউণ্টিং, আমি কি কৰিব নালাগে, কথা ক'ব নালাগে, আমি হাত ভৰি লৰচৰ কৰিব নালাগে যেতিয়া আমি গণনা কৰি থাকিম। অ'কে, কুৱেশ্যন নম্বৰ 4, হোৱাট এক্টিভিটি অফ হিউমেনছ ডাজ দ্য পয়েট ৱান্ট টু ষ্টপ, কেনেকুৱা ধৰণৰ এক্টিভিটি, কেনেকুৱা ধৰণৰ কাৰ্য কবিয়ে ষ্টপ কৰিবলৈ কৈছে। এই কুৱেশ্যনটো 2018 আৰু 2023 আহিছিল। হি ৱান্টছ হিউমেনছ টু ষ্টপ ভাইলেণ্ট, কবিয়ে কৈছে হি ৱান্টছ, তেওঁ কৈছে, তেওঁ বিচাৰে হিউমেনছ টু ষ্টপ ভাইলেণ্ট, মানুহে কি কৰিব লাগে, ভাইলেণ্ট হিংসা কি কৰিব লাগে, ষ্টপ কৰিব লাগে, এণ্ড ডেষ্ট্ৰাকটিভ এক্টিভিটি, আৰু যিবিলাক ধ্বংসাত্মক কাৰ্য আছে সেইবিলাক বন্ধ কৰিব লাগে। কুৱেশ্যন নম্বৰ 5, হোৱাট ডাজ দ্য ৱৰ্ড কোৱাইট মেইনলি ছাজেষ্ট ইন দ্য পয়েম, হোৱাট ডাজ দ্য ৱৰ্ড, কোনটো, হোৱাট ডাজ দ্য ৱৰ্ড কোৱাইট, এই কোৱাইট শব্দটোৱে কবিতাটোৰ জৰিয়তে কি বুজাব বিচাৰিছে। এনচাৰ, এই কুৱেশ্যনটো 2016 আৰু 2019 আহিছিল। ইট ছাজেষ্ট চাইলেঞ্চ এণ্ড চেল্ফ থিংকিং, এই কোৱাইট শব্দটোৱে কবিতাটোৰ জৰিয়তে এইটোৱে বুজায় চাইলেঞ্চ নীৰৱতা, আৰু চেল্ফ থিংকিং আত্মবিশ্লেষণৰ কথা কয়। কুৱেশ্যন নম্বৰ 6, যিটো 2014-15 আৰু 13 আহিছিল। হোৱাট ইজ দ্য ছেডনেছ ডেট নেৰুদা টক্স অফ, নেৰুদাই এই ছেডনেছৰ বিষয়ে কি কৈছে। দ্য ছেডনেছ ইজ ডেট, আৰু ছেডনেছ মানে হৈছে আৱেগ, ডেট পিপুল নেভাৰ আণ্ডাৰষ্টেণ্ড, যিটো নেকি মানুহে বুজি নাপায়, দেমছেল্ভছ, সিহঁত নিজকে বুজি নাপায়, বিকজ দে আৰ অলৱেজ বিজি, কাৰণ সিহঁত সদায় বিজি থাকে, এণ্ড চেলফিছ, আৰু সিহঁত স্বাৰ্থপৰ। এতিয়া এইটোৱে ক'ব বিচাৰিছে যে ছেডনেছটো, যে যিসকল চেলফিছ হয়, স্বাৰ্থপৰ লোক, বা যিসকল বিজি থাকে, ব্যস্ততা থাকে, তেওঁলোক নিজক আত্মবিশ্লেষণ কৰাৰ কোনো টাইম নাথাকে, নিজক বুজিবলৈ ট্ৰাই নকৰে, সেইকাৰণে তেওঁলোকে কি হয়, তেওঁলোকে ডিপ্ৰেশ্যনত থাকে, আৱেগ হৈ থাকে, আৱেগ প্ৰৱণত নিয়োজিত হৈ থাকে। অ'কে, কুৱেশ্যন নম্বৰ 7, হোৱাট ইজ দ্য এক্সটিক মমেণ্ট দ্য পয়েট উইচেছ ফৰ, এক্সটিক মমেণ্টটো কি, এক্সটিক মমেণ্ট মানে স্পেচিয়েল মমেণ্ট, এক বিশেষ মুহূৰ্ত। অ'কে, বিশেষ মুহূৰ্তটো কবিয়ে কোনটো কথা ক'ব বিচাৰিছে, হোৱাট ইজ দ্য এক্সটিক মমেণ্ট দ্য পয়েট উইচেছ ফৰ। অ'কে, এই কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট 2016 আৰু 18 আৰু 19 আহিছিল কুৱেশ্যনটো। চ' এই কুৱেশ্যনটো আহিয়ে থাকে, কেতিয়াবা এই কুৱেশ্যনটো 2 মাৰ্কৰো আহে। অ'কে, মই মোৰ ছাত্ৰ ছাত্ৰীসকলক এই কুৱেশ্যনবিলাকে
দিও তোমালোকক যিবিলাক কুৱেশ্যন এনচাৰ দি আছোঁ মই মোৰ ছাত্ৰ ছাত্ৰীক ছেম কুৱেশ্যন এনচাৰ দিওঁ অ'কে চ' ইট ইজ এ স্পেচিয়েল মমেণ্ট ৱেন এভৰি ওৱান ষ্টপছ ৰাছিং এইটো এটা বিশেষ মুহূৰ্ত যেতিয়া এভৰি ওৱান ষ্টপ ৰাছিং যেতিয়া প্ৰত্যেকে কি কৰে ষ্টপ হৈ যায় খৰখেদা নকৰে ৰাছিং মানে হৈছে খৰখেদা কৰা ৰিমেইন চাইলেণ্ট আৰু কি হৈ যায় মনতা অৱলম্বন কৰে এণ্ড ফিলছ ইউনাইটেড আৰু একতা অনুভৱ কৰে অ'কে So, question number 8. What does the poet wish to count to 12? Why does the poet কবিয়ে কিয় wish to count to 12? কবিয়ে কিয় 12লৈ গণনা কৰিব বিচাৰিছে? He wants everyone to pause together and experience a peaceful moment of silence. Okay? Why would quietness be an exotic moment for the speaker? Speaker কাৰণে exotic moment to quietness be an exotic moment. যে মনে মনে থকাটো যে এটা বিশেষ মুহূৰ্ত স্পীকাৰৰ মতে কি বুজাব বিচাৰিছে বিকজ চাইলেন্স ইজ ৰিয়াৰ ইন আৱাৰ বিজি লাইফ যে মনতা আমি কেতিয়াও কি নহওঁ আমি যে মনতা হৈ থাকিব লাগে বা চাইলেন্স হৈ থাকিব লাগে আমাৰ এই বিজি লাইফত কিন্তু আমি গমেই নাপাওঁ চ' ইট উড ফিল স্পেচিয়েল এণ্ড মিনিংফুল কাৰণ যেতিয়া আমি মনতা অৱলম্বন কৰিম বা মনে মনে থাকিম তেতিয়া এইটো এটা হ'ব বিশেষ মুহূৰ্ত ঠিক আছে চ' কুৱেশ্যন নম্বৰ 10 হোৱাট ইজ পেবলো নেৰুদাছ opinion about different kinds of words Pablo Neruda's মতে different kinds of words কোনবিলাক he believes all kinds of words তেওঁ কয় সকলো ধৰণৰ যুদ্ধৰ কথা should stop completely তেওঁ কয় যে সকলো যিমান ধৰণৰ যুদ্ধ আছে যুদ্ধ বিগ্ৰহ আছে সব কি হ'ব লাগে completely stop হ'ব লাগে Who are the brothers mentioned in the poem? এই কুৱেশ্যনটো আহি থাকে কুৱেশ্যন পৰীক্ষাত চ' এই কুৱেশ্যনটো মনত ৰাখিবা চ' who are the brothers হিচাপে মানে brothers মানে কি ভাই ককাই হয়নে কবিতাটোত কাক বুজোৱা হৈছে অ'কে এনচাৰ অল হিউমেন বিংছ যিমান মানৱ জাতি আছে অফ দ্য ৱৰ্ল্ড বিশ্বৰ যিমান মানৱ জাতি আছে এই সকলোবিলাকেই হৈছে কি ব্ৰাদাৰ্ছ ভাই ককাই অ'কে কুৱেশ্যন নম্বৰ 12 What is mean by those left alive? What is mean by those left alive? এই কুৱেশ্যনটো পেছেজত আহিছিল চ' মই ইয়াতে এড কৰি দিছোঁ পেছেজটো 2012 15 17 আহিছিল গতিকে পেছেজটো মষ্ট ইম্পৰ্টেণ্ট অ'কে ফাৰ্ষ্ট পেছেজ এটা আছিল এইটো তোমালোকে নেক্সট ক্লাছত দিম চ' এনচাৰটো লিখি লোৱা ইট মিনছ দ্য ছাৰ্ভাইভাৰ্ছ কুৱেশ্যন নম্বৰ 13 How long does the poet want us to stay still? He wants us to stay still until we count to 12 যেতিয়ালৈকে আমি 12লৈ গণনা নকৰিম তেতিয়ালৈকে কি কৰিব কৈছে মনে মনে থাকিব কৈছে তাৰপিছত কুৱেশ্যন নম্বৰ 4 What can keeping quiet help us achieve? Keeping quiet আমাক কি achieve কৰাত সহায় কৰে okay এইটো It can help us understand ourselves and create peace among people okay so এইকেইটা আছিল 1 মাৰ্কৰ টোটেল 14টা কুৱেশ্যন তোমালোকক দিছোঁ চ' এই 14টা কুৱেশ্যন তোমালোকে ভালদৰে প্ৰিপেয়াৰ কৰি লোৱা আৰু এইবিলাকে আহিব যিকেইটা কুৱেশ্যন দিছোঁ এইবিলাকৰ পৰাই কুৱেশ্যন আহিব ঠিক আছে আৰু 2 মাৰ্কৰ আছে আৰু পেছেজ আছে পেছেজত নেক্সট ক্লাছত পেছেজো দিম আৰু 2 মাৰ্কৰ যিবিলাক মষ্ট ইম্পৰ্টেণ্ট আছে সেইবিলাকো তোমালোকক দিম আৰু এটাকে খাতাত তোমালোকৰ নোটছ বহীত তোমালোকে কুৱেশ্যন এনচাৰবিলাক লিখি ৰিভাইজত ৰাখিলে আৰু সিমান পিছত গৈ আৰু প্ৰব্লেম নহয় সমস্যা নহয় অ'কে চ' যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিবা আৰু কেনেকুৱা হৈছে ভিডিঅ'টো কুৱেশ্যন এনচাৰবিলাক কেনেকুৱা হৈছে চ' কমেণ্টত জনাবা ঠিক আছে আৰু তোমালোকৰ কি ফিডবেক আছে কি তোমালোকৰ লাগে কমেণ্টত জনাবা কেনেকুৱা ধৰণৰ কুৱেশ্যন এনচাৰ লাগে কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে মই তোমালোকৰ কাৰণে আপলোড কৰি থাকিম অ'কে চ' ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা কমেণ্ট কৰিবা আৰু তোমাৰ বন্ধুসকলৰ লগতো শ্বেয়াৰ কৰিব পাৰা অ'কে থেংক ইউ